মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি ক্লাছ 10 তোমালোকৰ 9.1 8 নম্বৰ বাৰ আছে, তোমালোকে মনোযোগেৰে চাই যাবা। 9.1 8 নম্বৰ শব্দ তোমালোকে চাই যোৱা। কি হৈছে, এটা পকা ভেটিৰ ওপৰত 1.6 মিটাৰ এটা মূৰ্তি থিয় হৈ আছে। ধৰক আমি এটা ত্ৰিভুজ আকাৰত বনাই দিলোঁ। ত্ৰিভুজটো কি হৈছে, ABC নামাকৰণ কৰিলোঁ। এইটো B, এইটো C, আৰু এইটো আমি D নামাকৰণ কৰিলোঁ বিন্দুটো দেই। ইয়াত মূৰ্তি এটা থিয় হৈ আছে, ক'ত চোৱা, এইডোখৰত আছে। ইয়াৰ পৰা ইয়ালৈকে কিমান, 1.6 মিটাৰ। 1.6 মিটাৰ। ইয়াত এটা কোণ 45 হৈছে, 45, আৰু এটা 90 ডিগ্ৰী কোণ হৈছে দেই, 60 ডিগ্ৰী। এইটো তোমাৰ 90 ডিগ্ৰী হৈছে। ঠিক আছে, এইডোখৰত মই এটা কথা কৈ গৈছোঁ, এই কোণটোত যেতিয়া 45 ডিগ্ৰী হৈছে, এই কোণটো ইয়াৰ 45 হ'ব, আৰু ইয়াৰ বিপৰীত বাহুটো সমান হৈছে। ঠিক আছে, 45 ডিগ্ৰী। কিন্তু ইয়াৰ এই বাহুটো এইটো বাহুৰে সমান, কাৰণ বিপৰীত বাহু। ঠিক আছে, এইটো তোমালোকে চাই মই কৈ গৈছোঁ। ধৰা হওক মূৰ্তিটোৰ উচ্চতা এইডোখৰ দেই, কি হৈছে, AD, তাৰমানে 1.6 মিটাৰ। ধৰা হওক মূৰ্তিটোৰ উচ্চতা কিমান, AD, এই পিছত ধৰিম বাৰু, কমা কি হৈছে, আৰু আকৌ কি কৈছে চোৱা, তাত ভেটিটোৰ উচ্চতা ইয়াৰ পৰা ইয়ালৈকে। ঠিক আছে, ইয়াৰ পৰা ইয়ালৈ কি বুলি কৈছে, ভেটিটোৰ উচ্চতা, আমাৰ ভেটিটোৰ উচ্চতা কিমান, BD বুলি আমি ধৰি লৈছোঁ দেই, BD। ঠিক আছে, আৰু ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান বুলি কৈছে, BC। কি কৈছে, ভূমি ইয়াত দিছে নহয়, এই বিন্দুৰ পৰা মূৰ্তিটোৰ উত্থান কোণ ইমান, একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষ উত্থান কোণ 45, ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰিবলৈ কৈছে। ইয়াৰ পৰা আমি ইয়ালৈকে C বুলি ধৰি লৈছোঁ। ভেটিটোৰ পৰা ভূমি বিন্দুৰ দূৰত্ব BC বুলি ধৰিছোঁ দেই, BC। ঠিক আছে, এতিয়া আমাৰ উলিয়াব লাগে কি, BD উলিয়াব লাগে। এতিয়া BD সমান কিমান আমাৰ উলিয়াই দিলে হৈ যাব, তেতিয়া আমাৰ অংকটো ওলাব। তেতিয়া ত্ৰিভুজ ক'ৰ পৰা ল'ব লাগিব, আমি BCD ত্ৰিভুজৰ পৰা লওঁ। BCD ত্ৰিভুজৰ ত্ৰিভুজটো আঁকি দিলোঁ, ত্ৰিভুজৰ দেই, BC ত্ৰিভুজৰ পৰা। ঠিক আছে, কি পাম আমি, BD ডিভাইড বাই BC লিখিলে আমি 10 লিখিব পাৰোঁ, তেতিয়া 45 মান ওলাব। BD ডিভাইড বাই BC লিখিব পাৰোঁ। BC লিখিলে মানে আমাৰ 10 45, এইটো 45 নহয়, 10 45 ডিগ্ৰী। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ মানটো আমি কি পাম, এইটো আমি BD বাই BC ইজিকেল টু 10 45 ডিগ্ৰী মানটো 1। তেতিয়াহ'লে BC সমান BD বুলি আমি ক'ব পাৰোঁ দেই। এইটো BC সমান BD বুলি মই কৈছিলোঁ নহয়, এইটো 45 হ'লে এইটো 45 হয়,
তেতিয়া কি হৈছে এল বাহু আৰু এল বাহুৰ বিপৰীত বাহু সমান ঠিক আছে তেতিয়া তোমালোকে পিছৰ কথা চোৱা এতিয়া আমি এইটো ত্ৰিভুজৰ পৰা লওঁ এ বি চি ত্ৰিভুজৰ পৰা দেই এ বি চি ত্ৰিভুজৰ পৰা এ বি চি ত্ৰিভুজ লিখিবা ত্ৰিভুজৰ পৰা পাওঁ লিখিলেও হ'ব নিলিখিলেও হ'ব ঠিক আছে কি হ'ব এ বি ডিভাইডেড বাই বি চি এ বি ডিভাইডেড বাই বি চি ঠিক আছে এই আমি ইয়াৰ পৰা কি পাওঁ এই 60 ডিগ্ৰী ইয়াৰ পৰা আমি 10ৰ মান পাওঁ আৰু 10 60 ডিগ্ৰী সমান কি হৈছে এইটো এ বি ডিভাইডেড বাই বি চি ঠিক আছে তোমালোকে নিশ্চয় বুজি পাইছে তেতিয়াহ'লে আমি ইয়াত মান বহাওঁ এই এ বিটো এইভাগে ৰাখি দিওঁ এ বি বি চি 1060 মানটো কি আমি কি বুলি জানো √3 বুলি জানো ঠিক আছে এতিয়া তোমালোকে 8 নম্বৰ অংকটো এইটো তোমালোকে এতিয়া বুজি পাইছে এইডোখৰ তেতিয়াহ'লে আমি এইটো কি কৰিম এই এ বি মানটো কি পাইছিলোঁ এইডোখৰটো পায়ে ধৰিছোঁ এইডোখৰ পৰা এইডোখৰলৈকে তেতিয়াহ'লে এ ডি প্লাছ এই বি ডি প্লাছ আমি এইডোখৰ মানটো উলিয়াই দিছোঁ এই বি ডি প্লাছ এইটো হ'ব এ বি মানটো দিলে আমি কি বুলি লিখিব পাৰোঁ এই বি ডি প্লাছ 1.6 লিখিলেও আমাৰ ভুল নহয় বি ডি প্লাছ 1.6 ঠিক আছে বি চিটো বি চি ভাগে বহিব ইজিকেল টু √3 এতিয়া আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ এইটো বি চি √3 ইজিকেল টু এইটো ইয়ালৰ পূৰণ হ'ব এইটো ইয়ালৰ পূৰণ হ'ব বি ডি প্লাছ 1.6 ঠিক আছে তেতিয়াহ'লে আমি এই বি চিৰ বদলি আমি কি লিখিব পাৰোঁ এই বি চি মানটো আমি এইটো বি চিৰ বদলি আমি কি লিখিব পাৰোঁ এইটো বি ডি লিখিব পাৰোঁ ঠিক আছে কাৰণ আমি এই বি ডি মানটো উলিয়াবলৈ সেইকাৰণে আমি বি ডি লিখি লৈছোঁ দেই বি ডি এই বি ডি মানটো আমি উলিয়াব লাগিব ইয়াত কৈছে বি চি সমান বি ডি বুলি কৈছে এইডালৰ সমান এইডাল বুলি কৈছে সেইকাৰণে আমি বি ডি লিখি লৈছোঁ ঠিক আছে √3 এইটো এইফালে আহিলে মাইনাছ বি ডি ঠিক আছে 1.6 এতিয়া বি ডি দুটা আছে আমি কমন লৈছোঁ বি ডি কমনলি ইয়াত √3 থাকিব ইয়াত থাকিব কি -1 ইয়াৰ পৰা আকৌ নাথাকিলে 1 থাকিব 1.6 মই এই ভিতৰত লিখি ল'লোঁ এতিয়া এইটো চোৱা তোমালোকে তো এইটো ডাইৰেক্ট কৰিম এটাকে বি ডি ইজিকেল টু এইটো এইফালে গ'লে কি হ'বগৈ হৰণ হ'বগৈ 1.6 ডিভাইডেড বাই √3 - 1 ঠিক আছে এইটো কি হৈছে আমাৰ এইটো হৰ পৰিমেয়কৰণ কৰিবলৈ কি কৰে ইয়াত স্কোৱাৰলৈ নিব লাগিব সেইকাৰণে আমি কি কৰিছোঁ -1 আছে আমি ইয়াত √3 + 1 কৰি দিলে মানে আমাৰ এইটো স্কোৱাৰ সূত্ৰত পৰি যাব a স্কোৱাৰ - b স্কোৱাৰ 1.6 ইয়াত কৰাৰ কাৰণতে ওপৰতো এটা কৰিব লাগিব এইটো বুজি পাইছা নহয় এই তলত যেতিয়া আমি পূৰণ কৰিম ওপৰতো কৰিব লাগিব তেতিয়া এইটো কাটি দিলে মানে আমাৰ এইটো কি হ'ব 1 হৈ যাব বা একেই হৈ থাকিব এইটো কি সূত্ৰ a + b * a - b ইজিকেল টু কি সূত্ৰ আছিল আমাৰ সমান a স্কোৱাৰ - b স্কোৱাৰ এতিয়া আমি এই সূত্ৰটো এপ্লাই কৰিম ইয়াত ঠিক আছে তেতিয়াহ'লে এইটো যদি আমি কৰিবলৈ হয় কি হ'ব ইয়াত a স্কোৱাৰ - b স্কোৱাৰ তাৰমানে তলত কি হ'ব অকল 3 হ'ব -1 হ'ব ঠিক আছে এইটো a স্কোৱাৰ - b স্কোৱাৰ সূত্ৰ পেলাই দিলোঁ ওপৰতো 1.6 * √3 + 1
ঠিক আছেনে? এতিয়া এইটো বিয়োগ কৰা 2 হ'ব ওপৰত কি হ'ব 1.6 √3 + 1 ঠিক আছে। তেতিয়াহ'লে আমি এইটো কটাকটি কৰিলে মানে এইটো হেৰি কাটিলে কি হ'ব 0.8 হ'ব 0.8 এইটো ইভাগে থাকিব √3 + 1 এতিয়া তেতিয়াহ'লে আমাৰ এই হেৰিটো যে আছিলে এইটো টোটেল উচ্চতাটো কিমান আছিল আমাৰ 0.8 × √3 + 1 এইটো মিটাৰ লিখিবা। এইটো এ আছিলে এইটো বি আছিলে এইটো চি আছিলে এইভাগে আমি এডাল টানি লৈছোঁ এইটো ডি আছিলে। এতিয়া ইয়াৰ পৰা ইয়ালৈকে উচ্চতা কি হ'ল কিমান হ'লগৈ 0.8 × √3 + 1 মিটাৰ হ'ব। তেতিয়াহ'লে কি হৈছে কি বুলি কৈছিলে আমাৰ বিল্ডিংটোৰ উচ্চতা বুলি কৈছেনে ইয়াত ভেটিটোৰ উচ্চতা দেই যিভাগে কৈছে সেইভাগে লিখি দিবা তেতিয়া সম্পূৰ্ণ নম্বৰ পাবা। ভেটিটোৰ উচ্চতা কিমান হ'বগৈ 0.8 √3 + 1 ইমান মিটাৰ। তেতিয়াহ'লে তোমালোকে নিশ্চয় অংকটো বুজি পালা চাগে। যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিবা, মোলৈ লগাবলৈ শ্বেয়াৰ কৰিবা, আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ যাতে সদায় নতুন নতুন ভিডিঅ' পাই থকা অতি সোনকালে তেতিয়া ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো। তেতিয়া তোমালোকে মই ইয়াত পোষ্ট কৰাৰ লগে লগে তোমালোকে সকলোৱে পাবা। হ'ব আজিলৈ আহোঁ।